অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে এজিওআইচিপিৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট সংগঠনটোৰ দাম বৃদ্ধি ৰোধ কৰক বিজেপি চৰকাৰ হুঁচিয়াৰ শ্লোগান প্ৰতিবাদকাৰী জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস কৰাৰ দাবী জনাইছে সংগঠনটোৱে দাম বৃদ্ধি ৰোধ নকৰিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ এজিওআইচিপিৰ আজি সমগ্ৰ অসমৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমা সদৰৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু এই কাৰ্যসূচী আচলতে যি ধৰণে অসমত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰা হৈছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব সাধাৰণ শ্ৰেণী ৰাইজৰ আজি অসুবিধাৰ সন্মুখীন হৈছে দৰিদ্ৰ শ্ৰেণীৰ ৰাইজেই হওক কিংবা মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ আজি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে গতিকে যি ধৰণে আচলতে অসম চৰকাৰখনে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিছিলে তেনেধৰণে গুৰুত্ব আৰোপ নকৰাৰ ফলতে আজি সাধাৰণ শ্ৰেণীৰ ৰাইজ জীয়াতু ভুগিবলগীয়া পৰিস্থিতি হৈছে গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম মুখ্যমন্ত্ৰীলৈ মাৰ্ঘেৰিটা মহকুমাধিপতি অসামৰিক যোগেদি গতিকে আমাৰ স্মাৰকপত্ৰত থকা দাবীসমূহক অতি শীঘ্ৰে সমাধান কৰক অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কঠোৰ আন্দোলনৰ আৰু আপোনালোকক এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ জুনাইতো এজিওআইচিপিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ ৰোধৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰাজ্যজুৰি পালন কৰে এজিওআইচিপি জুনাইৰ পাছত আপোনালোকক দৃশ্য দেখুৱাম যোৰহাটতো অনুৰূপ পৰিৱেশে বিৰাজ কৰে এজিওআইচিপিৰ কৰ্মকৰ্তাসকল ৰাজপথলৈ ওলাই আহে আৰু উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰে দাবী একেখিনি নৰেন্দ্ৰ মোদী অসমত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আচলতে মূল্যবৃদ্ধিকে মূল আধাৰ হিচাপে লৈ পেলাই সমগ্ৰ ভাৰতৰ সমগ্ৰ অসমৰ জনসাধাৰণক ৰাজপথলৈ আনি তেওঁলোকে আচলতে শাসনৰ বাক জৰি ধৰিলে যি সময়ত সেই সময়ৰ বৰ্তমানৰ MLA মিনিষ্টাৰ বহুতে পিঁয়াজৰ মালা পিন্ধিবলৈ পোৱা দেখিছিলোঁ সেই সময়তে চিলিণ্ডাৰ লৈ পেলাই প্ৰতিবাদ কৰা দেখিছিলোঁ গৰু গাড়ী চলাই পেলাই প্ৰতিবাদ কৰা দেখিছিলোঁ আমি ভাবিছিলোঁ যে সমগ্ৰ ভাৰতলৈ এক আমূল পৰিৱৰ্তন আহিব সমগ্ৰ জনতাই অত্যাৱশ্যকীয় সামগ্ৰী প্ৰকৃত মূল্যত পাব এই সম্পূৰ্ণ কথাখিনিক আচলতে ইউটাৰ্ণ মাৰি পেলাই পিছত যোগান বিভাগ নামৰ এটা যে বিভাগ আছিলে সেইটো আচলতে ইতিহাসৰ পাতলৈ যাবলৈ ইতিমধ্যে যোৱাৰ পৰিক্ৰম ঘটিছে যথেষ্ট সময় আছে আপোনালোকৰ 2.5 বছৰ ইতিমধ্যে কাৰ্যকাল সমাপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু 2.5 বছৰ আছে গতিকে আপোনালোকে এই যি দৰিদ্ৰ জনসাধাৰণ অসমৰ দৰে এখন পিছপৰা ৰাজ্যৰ প্ৰতিগৰাকী জনতাৰ কথা চিন্তা কৰি আপোনালোকে যেনেধৰণে ৰাইজক আচলতে কথা দি পেলাই শাসনৰ বাক জৰিলে আহিছিলে এই কথাখিনিক আপোনালোকে আচলতে সাৰোগত কৰি যে মূল্যবৃদ্ধি যে অসমত হৈছে মূল্যবৃদ্ধি হৈছে বুলি আপোনালোকে স্বীকাৰ কৰক এতিয়া বিভিন্ন সময়ত বিভিন্ন তেখেতৰ মন্ত্ৰী আমোলাই কয় যে দৰমহা বৃদ্ধি হৈছে গতিকে বজাৰৰ দাম বাঢ়িছে এইবিলাক হাস্যকৰ কথা নহয় জানো যদি আপোনালোকে তেনেধৰণে তুলুঙা মন্তব্যৰে চৰকাৰ চলাব বিচাৰিছে এই চৰকাৰ কিন্তু দীৰ্ঘম্যাদী নহ'ব আপোনালোক ক্ষণস্থায়ী হ'ব গতিকে আমি আহ্বান জনাইছোঁ যথেষ্ট সময় আছে এই সময়ৰ ভিতৰতে কম দিনৰ ভিতৰত আপোনালোকে জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰিব লাগিব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰিব লাগিব ৰন্ধন গেছ 400ৰ পৰা 1200 টকা হ'লগৈ তাৰ মূল্য হ্ৰাস হ'ব লাগিব প্ৰতি লিটাৰ পেট্ৰল ডিজেলৰ মূল্য প্ৰায় 100 টকা চুং অৱস্থা এই মূল্য হ্ৰাস হ'ব লাগিব জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ জিলাই যি অত্যাৱশ্যকীয় সামগ্ৰী আৰু লগতে ইন্ধনজাত সামগ্ৰীৰ অবাধ মূল্য বৃদ্ধি তাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়েও আজি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এটা কথা স্পষ্ট হৈ পৰিছে যে চৰকাৰৰ যিসকল বৰমূৰীয়া যিসকল যোগান বিভাগৰ উচ্চপদস্থ বিষয়া সেইসকল যে বজাৰলৈ নাযায় সেই কথাটো স্পষ্ট হৈ পৰিছে তেওঁলোকৰ ঘৰৰ ক'ৰ পৰা আহে সেইটো এটা আচলতে ডাঙৰ ৰহস্য কিন্তু এটা কথা ঠিক যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে হওক 80 কোটি মানুহক ৰেচন দিছোঁ বুলি তেখেতে যি ফুলজাৰি মাৰি আছে কথাৰ সেই সময়তে কিন্তু এটা অতি দুৰ্ভাগ্যজনক কথা যে আজিৰ তাৰিখত কিন্তু বহু মানুহৰ ঘৰৰ চোলা জ্বলা নাই
ৰন্ধন গেছৰ যি মূল্য সেই মূল্যত মানুহে চুলা জ্বলাব পৰা অৱস্থা হোৱাত নাই অন্যান্য যিখিনি সামগ্ৰী চাউল যদি কিনিবলৈ যোৱা যায় তেতিয়াহ'লে চাউলৰ ব্যাপক মূল্য বৃদ্ধি হৈছে চাউলৰ লগতে আমাৰ খাদ্যৰ কাৰণে যিখিনি শাক পাচলিৰ পৰা আৰম্ভ কৰি দাইল তেল যিখিনি সামগ্ৰী আছে এই সামগ্ৰীসমূহৰো ইমান মূল্য বৃদ্ধি ঘটিছে যাৰ বাবে কিন্তু সাধাৰণ বহু মানুহে আজিৰ তাৰিখত চুলা জ্বলাব নোৱাৰা অৱস্থা হৈছে বহু মানুহে আজি তাৰিখত অনাহাৰে দিন কটাবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম চৰকাৰক আমি দাবী জনাইছোঁ যোগান বিভাগক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক যিসমূহ অবৈধ ব্যৱসায়ী আছে যিসকল ক'লা ব্যৱসায়ী আছে আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ সোণাৰীটো AJYCPৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে একেই পৰিৱেশে বিৰাজ কৰা গোলাঘাটতো AJYCPৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলা সমিতিৰ আজি এই কাৰ্যালয়ৰ সন্মুখত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যি অসমৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তাৰ প্ৰতিবাদত আমি এই অৱস্থান ধৰ্মঘটৰ যোগেদি এই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ পিছতো তেওঁলোকে অসম চৰকাৰে যদি বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ যে তেখেতসকলে বজাৰত যে মূল্যবৃদ্ধি মানে আকাশলংঘী দাম হৈছে তেওঁলোকে এই দামসমূহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তাৰোপৰি মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ জনসাধাৰণে যি হাজিৰা কৰি খায় তেখেতে হাজিৰা কৰি এসাঁজ খাই এসাঁজৰ কাৰণে ভাবিবলগীয়া হৈছে তেনে ক্ষেত্ৰতো কিন্তু অসম চৰকাৰে একদম দায়িত্ব জ্ঞানহীনতাৰ এটা তেওঁলোকে পৰিস্ফুট হৈছে দায়িত্ব জ্ঞানহীন কাণ্ড তেওঁলোকে কৰিছে তাৰোপৰি কৈ জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰত দেখা গৈছে যে চৰকাৰে আজি কেইদিনমানৰ আগতে যিমান সংখ্যক জীৱনদায়িনী ঔষধৰ দাম তেওঁলোকে বৃদ্ধি কৰিলে বহুত শতাংশ বৃদ্ধি কৰিছে তাৰপৰা কেইটামান দৰৱৰ দাম তেওঁলোকে কমাইছে এনেকৈ পাল মানে 10 টকা বঢ়াই 5 পইচা কমায় তেনেকৈ পাল মাৰিলে নহ'ব আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটা স্পষ্ট কথা যে জনসাধাৰণৰ জীৱন ধাৰণা মানদণ্ড উন্নত কৰিবৰ কাৰণে বজাৰত যি জুই লাগিছে মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধি হ্ৰাস কৰিবৰ কাৰণে আমি প্ৰতিবাদস্থলীৰ পৰাই যোগান মন্ত্ৰী হওক বা অসম চৰকাৰক আমি সকলোৱে প্ৰদান কৰিছোঁ যদি তেওঁলোকে এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ নাই তেওঁলোকে ক'লা বজাৰত তেওঁলোকে এই নিয়ন্ত্ৰণ কৰিবলৈ ক'লা ব্যৱসায়ত এৰি দিছে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ কেতিয়াও আমি হাত সাৱটি বহি নাথাকোঁ আমি অসম চৰকাৰক সকীয়াই দিছোঁ যোগান মন্ত্ৰীক সকীয়াই দিছোঁ অতি শীঘ্ৰেই সময় থাকোঁতে তেখেতসকলে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কাৰ্য ব্যৱস্থা গ্ৰহণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ